গাইজ পুনৰ আহি পাই গ'লোহি কুৰিয়াৰ আৰু আকৌ এবাৰ এটা বস্তু পঠিয়াব লৈছোঁ কেৰেলা আৰু দেখিছে এইটো এড্ৰেছ আৰু এই এড্ৰেছত বৰ্তমান বস্তুটো পঠিয়াম আছোঁ আমাৰ লখিমপুৰৰে দাদা এজনে থাকে ইয়াত আৰু এতিয়া এই কুৰিয়াৰৰ পৰাই মই য'ৰ পৰা পঠিয়াই থাকোঁ DTDC কুৰিয়াৰ তাৰ পৰাই পুনৰ এবাৰ এটা বস্তু বাহিৰলৈ বুলি হয়দা কওক এতিয়া মুকুটটো কথাটো তো নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালেই আছে আৰু কম যদিও সুধিছে তেতিয়া ক'বই লাগিব মানে আপোনালোকে আগৰ ভিডিঅ'টো যেনেকৈ মৰম দিলে মানে উজ্জয়ন মহাকাল মন্দিৰলৈ যিটো আমি মুকুট পঠিয়াইছিলোঁ তাত যথেষ্ট মৰম দিলে তাৰ বাবে বহুত বহুত আপোনালোক সকলোকে ধন্যবাদ পুনৰ এটা মুকুট চাওক এইটো আৰু এইটো ক'ৰ পৰা অৰ্ডাৰ আহিছে জানেনে প্ৰথমবাৰৰ কাৰণে দক্ষিণৰ পৰা এই মুকুটটো অৰ্ডাৰ কৰিলে আমাক কেৰেলাৰ পৰা আৰু আমি মুকুটটো এতিয়া পেকিং কৰিম আৰু পুনৰ কুৰিয়াৰত যাম মুকুটটো পঠিয়াই দিম সকলোখিনি দেখাম পেকিং চেকিঙৰ পৰা আদি কৰি আৰু এইখিনিতে দুটামান কথা আপোনালোকক ক'ব বিচাৰোঁ আচলতে আপোনালোকৰ মৰম চেনেহবোৰৰ বাবে বহুত বহুত ধন্যবাদ বহুত মৰম দিছে আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে আচলতে বৰ্তমান শ্যামকানু কেৱল এটি ভাণ্ডাৰ নহয় কেৱল এটি পোচাক ভাণ্ডাৰ নহয় শ্যামকানু বৰ্তমান অসমৰ ৰাইজৰ আৱেগ অসমৰ ৰাইজৰ বিশ্বাস অসমৰ ৰাইজৰ মৰম চেনেহ আশীৰ্বাদ সকলোখিনিত যাতে আমি থিয় হ'ব পাৰোঁ তাৰ বাবে আমি শ্যামকানুৱে সদায় চেষ্টা কৰি গৈছোঁ আৰু আপোনালোকে বিচৰা ধৰণে সকলোখিনি কাম যাতে আমি কৰি যাব পাৰোঁ তাৰ বাবে বহুত চেষ্টা কৰি গৈছোঁ হয়তো কোনোবাখিনিত কাৰোবাক হয়তো আমি তেওঁলোকে বিচৰা ধৰণে আমি কাম কৰি দিব পৰা নাই তাৰ বাবে তেখেতলোকৰ ওচৰত আমি দুখিত কিন্তু যিমান দূৰলৈকে পাৰোঁ যেতিয়ালৈকে পাৰোঁ তেওঁলোকক আমি ভাল ভাল ধৰণে আৰু বিচৰা ধৰণে বস্তু দি যাবৰ বাবে চেষ্টা কৰি গৈছোঁ এনেদৰে আপোনালোকে সদায় মৰম কৰি যাব লাগিব আমাক আৰু আমিও এনেদৰে বিভিন্ন ধৰণৰ নতুন নতুন কাম যাতে কৰি যাব পাৰোঁ তাৰ বাবে চেষ্টা কৰিয়ে যাম আজি মনটো এইকাৰণে ভাল লাগে যেহেতু আমি সৰুকৈ কাম এটা আৰম্ভ কৰিছিলোঁ আজিৰ পৰা বহুত দিনৰ আগতে আৰু ভবা নাছিলোঁ কেতিয়াও ইমান ডাঙৰ হৈ পৰিব আজি অসমৰ নহয় অসমৰ এই সংস্কৃতি তথা এই কামবোৰ আমি আজি বাহিৰৰ পৰা আমালৈ অৰ্ডাৰ আহিছে আৰু আমি সেই অনুপাতে কাম কৰি দিব পাৰিছোঁ সেইটোক লৈ পিনি যথেষ্ট ভাল লাগে গৌৰৱ অনুভৱ কৰোঁ আৰু আপোনালোকৰ বিশ্বাসৰ কাৰণে আচলতে সকলো সম্ভৱ হৈ উঠিছে দক্ষিণ অৰ্থাৎ কেৰেলাৰ তাকো কোনো অসমীয়া ব্যক্তি নহয় তেওঁলোক সকলো মই যিবোৰ বস্তু বাহিৰলৈ পঠিয়াইছোঁ কোনো অসমীয়া ব্যক্তিয়ে সেইবোৰ বস্তু অৰ্ডাৰ কৰা নাই সকলোখিনি বাহিৰৰ তেখেতলোকৰ নিজৰ সংস্কৃতিত গৈ পিনি সংযোগ কৰিবৰ কাৰণে তেওঁলোকে অৰ্ডাৰ কৰে তেনেকৈ এই মুকুটটো কেৰেলাৰ যিবোৰ কালচাৰেল আছে প্ৰগ্ৰেম তাত তেওঁলোকে ব্যৱহাৰ কৰিবৰ কাৰণে ভাল পায় আমাৰ কাম ভাল পায় ডিজাইন ভাল পায় সকলোখিনি ভাল পায় তেখেতলোকে তাৰ পৰা অৰ্ডাৰ কৰিছে আৰু আহক মই আপোনালোকক দেখাই গৈ আছোঁ এতিয়া বক্স লৈ লৈছোঁ আপোনালোকে দেখিছে বক্স লৈ লোৱা হৈছে আমি পেকিং কৰিম আৰু বিভিন্ন ধৰণৰ কাম কাজবোৰ আমাৰ কেনেধৰণে চলি থাকে সকলোখিনি আপোনালোকে জানে আমাৰ যদু মাধৱ অবিনাশ সকলোৱে কিমান ধুনীয়াকৈ কাম কৰি থাকে যাতে সকলোৱে সহায় সহযোগ কৰি আছে তেনেকৈ আচলতে আমিও আৰম্ভ কৰি গৈছোঁ আৰু আপোনালোকে যে আমাক ভৱিষ্যত দিনতো এনেদৰে সঁহাৰি জনাই যাব সেইকাৰণে আমি সদায় আশাবাদী আজি কেৰেলাৰ পৰা আহিছে আৰু দুটামান অৰ্ডাৰ আছে বাহিৰৰ কনফাৰ্ম নোহোৱা কাৰণে মই ক'বলৈ বেয়া পাই আছোঁ কিন্তু ভৱিষ্যতৰ দিনত আমি সেইসকল অৰ্ডাৰৰ ভিডিঅ' আপোনালোকলৈ পষ্ট কৰি থাকিম আপোনালোকে মৰম দি যাব চেনেহ দি যাব আৰু সদায় বিশ্বাস ৰাখিব আমি আপোনালোকৰ বিশ্বাসত থিয় হ'বলৈ সদায় চেষ্টা কৰিম পেকিংটো কৰি আছোঁ আৰু মুকুট যিহেতু বহুত ছেফলি দিবলগীয়া হয় ফৰ্মত আমি পূৰা দি দিছোঁ ফৰ্ম দিবলগীয়া হৈছে পূৰা ভিতৰতো ভৰাই দিবলগীয়া হৈছে পলিথিন দিয়া হৈছে আৰু তাৰপিছত এই গোটেই ফৰ্মখিনি দি ধুনীয়াকৈ পেকিং কৰি দিওঁ আৰু ডাঠ কাৰ্টুন আমি ইউজ কৰোঁ সদায় ডাঠ কাৰ্টুনত পূৰা ধুনীয়াকৈ পেকিং কৰি আমি বস্তু পঠিয়াব চেষ্টা কৰোঁ ড্ৰেছ পাতিবোৰ পঠিয়ালে আমি ডাবল কাৰ্টুন দিয়াৰ প্ৰয়োজন নাই কিন্তু যেতিয়া মুকুট পঠিওৱা হয় বাহিৰলৈ আমি ডাবল কাৰ্টুন কৰিবলগীয়া হয় কিয়নো মুকুটটো মানে হেঁচা খালে বেয়া হৈ যোৱাৰ কিছু সমস্যা আহি পৰিব পাৰে সেইবাবে আমি ডাবল কাৰ্টুন কৰিলোঁ যাতে মুকুটটো ছেফলি গৈ পায় মানে জেগাত সেইকাৰণে অকণমান কষ্ট হয় আৰু অলপ কষ্টলিও হৈ যায় কুৰিয়াৰত যথেষ্ট পইচা প্ৰয়োজন হৈ যায় মানে তেনেকৈ দিবলৈ যাওঁতে তো মুকুটটো পেকিং কৰি হৈ গ'ল মই এতিয়া পেকিংটো তুলি লৈছোঁ
আৰু এতিয়া এড্ৰেছ কৰিম, এড্ৰেছিং কৰি মেলি এতিয়া লৈ যাম, গাড়ীত ভৰামগৈ আৰু গাড়ীত ভৰাই মেলি ধুনীয়াকৈ মুকুটটো লৈ যাব লাগিব। আৰু কুৰিয়াৰত যাওঁ, বিশেষকৈ কুৰিয়াৰ বিচাৰিবলগীয়া হয়। আমাৰ ইয়াৰ পৰা আচলতে সকলো ষ্টেটৰ ছাৰ্ভিচৰ কাৰণে অকণমান অসুবিধা হয় আৰু ৰেটবোৰ বহুত বেছি, বহুত বেছি লয় আৰু সেইকাৰণে যিমান পাৰোঁ কুৰিয়াৰ ঘূৰিবলগীয়া হয় আৰু কুৰিয়াৰ ঘূৰি মেলি এই বস্তুবোৰ পঠিয়াবলগীয়া হয়। অকণমান কষ্ট হৈছে আৰু হেৰি কৰি, আৰু ব্যৱসায় এটা কৰিছোঁ যেতিয়া আৰু বাহিৰলৈ পঠিয়াম যেতিয়া অকণমান কষ্টটো কৰিব লাগিব। আৰু কষ্ট নকৰিলেনো কি কাম হৈ উঠিব কওকচোন, বোলে যত্ন কৰিলেহে ৰত্ন পায়। সেইকাৰণে কষ্ট কৰি আছোঁ। আৰু এইফালে মাধৱে কৰি আছে, মাধৱে মুকুটৰ কাটিং চলাই আছে ভিতৰত আৰু বিভিন্নখিনি কাম চলি আছে আচলতে। আমাৰ যদিও কাম কৰি আছে, যদু আছে এইফালে, যদুক দেখাই দিছোঁ। আজি নাইকি চালি মুকুট এতিয়া এইবোৰ বনাই থকা আছে, ফিটিঙে কৰা নাই, এইবোৰ আহিবহে সময়ত। আৰু সময়ত অহা মাত্ৰকে আপোনালোকে পাই থাকিব। ড্ৰেছ পোছাকৰ ভিডিঅ'খিনিতো দিবলৈ আছেই, এইবোৰ চালিয়ে ড্ৰেছৰ ভিডিঅ' এইবোৰতো দিমেই আৰু সকলোখিনি। আৰু বিভিন্নখিনি ভিডিঅ', নতুন বস্তুৰ ভিডিঅ' আহি আছে। এইবোৰ নতুন ড্ৰেছ চিলাই থকা হৈছে এইবোৰ, আৰু সেইবোৰ এটা নতুন বস্তু বনাই থকা হৈছে। সকলোখিনি ভিডিঅ' পাব, এনেদৰে সহযোগ কৰি যাব। আজিলৈ বাই বাই।